নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 26 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। পদত্যাগ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। পদত্যাগ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ ডিটেনশ্যন কেম্পত নাই এজনো বাঙালী হিন্দু। এটাও হিন্দু বাঙালী দেখুৱাই দিব পাৰিলেই পদত্যাগ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু প্ৰমাণ দিব পাৰিলেই আজিয়েই কৰিম পদত্যাগ, এনে মন্তব্য কৰিছে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পশ্চিমবংগত বিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু পদত্যাগ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদিহে অসমৰ ডিটেনশ্যন কেম্পত এজনো হিন্দু বাঙালী দেখুৱাই দিব পাৰে আৰু এটাও হিন্দু বাঙালী দেখুৱাই দিব পাৰিলেই পদত্যাগ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু প্ৰমাণ দিব পাৰিলেই আজিয়েই কৰিম পদত্যাগ, এনে মন্তব্য কৰিছে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু পশ্চিমবংগত বিস্ফোৰণ এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। বিজেপিমুখী হোৱাৰ পিছতে হ্ৰাস পালে ৰাঘৱ চাড্ডাৰ জনপ্ৰিয়তা। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। বিজেপিমুখী হোৱাৰ পিছতেই এইবাৰ ৰাজ্যে প্ৰত্যাখ্যান কৰিব নেকি ৰাঘৱ চাড্ডাক, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। ছ'চিয়েল মিডিয়াত হ্ৰাস পালে ৰাঘৱ চাড্ডাৰ জনপ্ৰিয়তা। 24 ঘণ্টাত প্ৰায় 1 মিলিয়ন লোকে আনফল' কৰিলে ৰাঘৱ চাড্ডাক আৰু আনফল' কৰা অধিকাংশই হৈছে জিনজেড। বিজেপি যোগদানৰ পূৰ্বেই 14.6 মিলিয়ন ফলোৱাৰ্ছ আছিল ৰাঘৱ চাড্ডাৰ আৰু এতিয়া ৰাঘৱ চাড্ডাৰ ফলোৱাৰ্ছ হৈছে 13.7 মিলিয়ন আৰু নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয়তা আছিল ৰাঘৱ চাড্ডা। কিন্তু বিজেপিমুখী হোৱাৰ পিছতেই ৰাইজে প্ৰত্যাখ্যান কৰিব নেকি ৰাঘৱ চাড্ডাক, তাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। ছ'চিয়েল মিডিয়াত হ্ৰাস পাইছে এইবাৰ ৰাঘৱ চাড্ডাৰ জনপ্ৰিয়তা। 24 ঘণ্টাত প্ৰায় 1 মিলিয়ন লোকে আনফল' কৰিছে ৰাঘৱ চাড্ডাক। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। উভতি নহাৰ বাটেৰে গুচি গ'ল নিশামণি। নলছৰদে বাসগৃহত উপস্থিত হোৱাৰ পিছতেই হাজাৰ হাজাৰ লোকৰ কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ নিশামণিৰ বাসগৃহত সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। বিহুৱতী নিশামণিক হালৈৰ নলছৰদে আহি পোৱাৰ পিছতেই শোকাকুল পৰিৱেশ। হাজাৰ হাজাৰ লোকৰ কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে। শেষকৃত্য সম্পন্ন কৰিবলৈ হাজাৰ হাজাৰ লোকৰ ভিৰ। বিহু মাৰিবলৈ গৈ ঘূৰি নাহিল নিশামণি হালৈ। ভয়ংকৰ দুৰ্ঘটনাত পতিত নলবাৰীৰ হাৰিভাঙাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দল আৰু বিহুৱতীৰ সাজতে শেষ বিদায় ল'লে নাচি ভাল পোৱা নিশামণিয়ে আৰু বিহুৱতী নিশামণি হালৈৰ নলছৰদে আহি পোৱাৰ পিছতেই এতিয়া শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। হাজাৰ হাজাৰ লোকৰ কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে। শেষকৃত্য সম্পন্ন কৰিবলৈ হাজাৰ হাজাৰ লোকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। অসমৰ বিধানসভা নিৰ্বাচনৰ পিছত এইবাৰ সমাপ্তি ঘটিল পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ ফলাফলৰ পূৰ্বেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে অসমত চেঞ্চুৰী আৰু পশ্চিমবংগত ডাবল চেঞ্চুৰী মাৰিব বিজেপিয়ে আৰু মুখ্যমন্ত্ৰীৰ এনে মন্তব্য এতিয়া ৰাজনৈতিক মহলত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে, কিয়নো 4 মে'ত অসমত ফলাফল ঘোষণা কৰা হ'ব বিধানসভা নিৰ্বাচনৰ আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰীৰ এনে মন্তব্য এতিয়া ৰাজনৈতিক মহলত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। কাৰণ শাসক বিৰোধী কংগ্ৰেছে অসমখন দখল কৰাৰ প্ৰয়াস চলাইছে আৰু তাৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এনে মন্তব্য এতিয়া ৰাজনৈতিক শিবিৰত এক উত্তেজনাৰ সৃষ্টি কৰিছে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে অসমত বিজেপিৰ হ'ব চেঞ্চুৰী আৰু পশ্চিমবংগত হ'ব ডাবল চেঞ্চুৰী আৰু অসমত চেঞ্চুৰী আৰু পশ্চিমবংগত ডাবল চেঞ্চুৰী মাৰিব বিজেপিয়ে আৰু এনে মন্তব্য কৰি এতিয়া চৰ্চাত আহিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ।
আৰু মাত্ৰ 10টা দিন কোন বহিব দিছপুৰৰ মছনদত 4 মে সোমবাৰে ঘোষণা কৰা হ'ব 26ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল জনাইছো সবিস্তাৰে খবৰ এক ডাঙৰ খবৰ ভোট গণনালৈ হাতত মাত্ৰ বাকী আছে 10 দিন আৰু 4 মে সোমবাৰে ৰাজ্যত হ'ব ভোট গণনা কিন্তু কোনে দখল কৰিব এইবাৰ দিছপুৰৰ মছনত আত্মবিশ্বাসী শাসকীয় NDA নে বিৰোধী মিত্ৰদল তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে প্ৰতিটো দিন এতিয়া উৎকণ্ঠাত শাসক বিৰোধী সকলো আৰু ভোট গণনালৈ হাতত মাত্ৰ 10টা দিন বাকী 4 মে সোমবাৰে ৰাজ্যত হ'ব ভোট গণনা কিন্তু কোনে এইবাৰ দখল কৰিব দিছপুৰৰ মছনত তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে আত্মবিশ্বাসী শাসকীয় NDA দল নে বিৰোধী মিত্ৰদলে লাভ কৰিব এইবাৰ দিছপুৰৰ আসন প্ৰতিটো দিন এতিয়া উৎকণ্ঠাত শাসক বিৰোধী সকলো দৌৰাই দৌৰাই পিটিম TMCৰ গুণ্ডাক এইবাৰ বেংগলৰ TMCৰ গুণ্ডাক ধমক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনাইছে এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীক 4 মেৰ পাছত দৌৰাই দৌৰাই পিটিম TMCৰ গুণ্ডাসকলক TMCৰ গুণ্ডাক প্ৰচণ্ড ধমক দি এইবাৰ সকিয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপি প্ৰাৰ্থীক প্ৰহাৰ কৰা TMCৰ গুণ্ডা হাৰি যাব নোৱাৰে 4 মেৰ বেংগলত বিজেপি চৰকাৰ অহাৰ পিছতে হ'ব এই একশ্যন আৰু 4 মেৰ পিছত হিচাপ লোৱা হ'ব TMCৰ গুণ্ডাসকলৰ দৌৰাই দৌৰাই মাৰিব লাগিব বিজেপি প্ৰাৰ্থীক প্ৰহাৰ কৰা গুণ্ডাক আৰু এইবাৰ ধমক দি বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মমতা আৰু TMCৰ গুণ্ডাক সকিয়নি দি বিস্ফোৰণ এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ কুমাৰগঞ্জত বিজেপি প্ৰাৰ্থী শুভেন্দ্ৰক প্ৰহাৰ কৰিছিল TMCৰ গুণ্ডাই আৰু 4 মেৰ পাছত দৌৰাই দৌৰাই পিটিম বুলি এতিয়া হুংকাৰ প্ৰদান কৰি বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ TMCৰ গুণ্ডাক প্ৰচণ্ড ধমক দি সকিয়নি হিমন্ত বিশ্ব শৰ্মাৰ জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ জুবিনক কোনেও হত্যা কৰা নাই জুবিনৰ মৃত্যুৰ খং ক্ষোভ আৰু হিংসা এৰক অসমৰ ৰাইজে এনে মন্তব্য কৰিছে এইবাৰ শ্যামকৰু মহন্তৰ পত্নী অনিতা ডেকাই এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক জুবিন গাৰ্গৰ মৃত্যুত হিংসা খং এৰক অসমৰ ৰাইজে আমি নতুন নতুন মিউজিক বনাব লাগিব মৰম চেনে ঘূৰাই আনক অসমৰ ৰাইজে হিংসা বিদ্বেষ পৰিহাৰ কৰক সকলোৱে আৰু জুবিনক কোনেও হত্যা কৰা নাই বুলি মন্তব্য কৰিছে শ্যামকৰু মহন্তৰ পত্নীয়ে অসমীয়া সংস্কৃতি আগবঢ়াই নিব লাগিব সকলোৱে শ্যামকৰু মহন্ত জেলত থকাৰ বাবে জুবিন গাৰ্গে কষ্ট পাইছে আৰু জুবিন গাৰ্গ আমাৰ বাবে ডাঙৰ সত্তা আছিল বুলি মন্তব্য কৰা হৈছে সৃষ্টিশীলতাৰ মাজেৰে জুবিনৰ আদৰ্শক আগবঢ়াই নিব লাগিব শ্যামকৰু মহন্তই জামিন পাব বুলি আমি আশাবাদী শ্যামকৰুৰ লগত প্ৰতিটো মুহূৰ্তত আছিল জুবিন গাৰ্গ আৰু 7 মাহ জেলত থকাটো সহজ কথা নহয় বুলি মন্তব্য কৰিছে শ্যামকৰু মহন্তৰ পত্নীয়ে জুবিন গাৰ্গক হত্যা কৰাৰ কোনো প্ৰমাণ নাই আৰু জুবিন গাৰ্গৰ ঘনিষ্ঠ বন্ধু আছিল শ্যামকৰু মহন্ত মন্তব্য শ্যামকৰু মহন্তৰ পত্নী অনিতা ডেকা মহন্তৰ জুবিন গাৰ্গৰ মৃত্যুত হিংসা খং এৰক অসমৰ ৰাইজে এনে মন্তব্য কৰিছে এইবাৰ শ্যামকৰু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই